পাইছেই কথাষাৰ পুখুৰী দেখিছে মানুহ দেখিছে মানে আজি খেল আছে খেলখন হ'ল নামদাং গোহাঁইগাঁৱত শিৱসাগৰ নামদাং গোহাঁইগাঁৱত 1000 টকীয়া যিখন খেলৰ এডভাৰটাইজ এইকেইদিন গ্ৰুপত চলি আছিলে তাৰে আজি খেল আজি দেওবাৰ আহি পালোহি ৰাইজ পুৰা এপিনে গোট খাইছে এই সাইডটো পুৰা ভিৰ হ'লেই এই সাইডটো অকণমান ভিৰ হ'বলৈ আহি আছে মানুহ সময় হৈছে 8টা বাজিছে এইসকল ইয়াত বহি আছে যোৰহাটৰ পৰা আহিছে এইসকল সনি ঋতু ঈদুল কুকু বহি আছে এনেকৈ লাইন পাতি গোটেইগাল আৰু ইফালেও এনেকৈ ৰাজু তিয়কৰ পেগু ডিব্ৰুগড় আহিছে সকলো এইবিলাক আহিছে ডিব্ৰুগড়ৰ পৰাও আহিছে আমিও বহিছোঁ মই তাত বহিছোঁ এইখিনি মোৰ লগত সনি আছে সনি কি ক'বা খেলখনৰ ওপৰত খেলখনৰ পুখুৰীটো চাইটো বহুত ভাল লাগিছে মাছো আছে যেন লাগিছে এতিয়া ৰাইজসকল গোট খাইছে আৰু ভাল লাগিব খেলি পেলাই বতৰে খালি বিধি পথালে নিদিলে হ'ল হয় এনেই তোমাৰ মতে এই 1000 টকীয়া খেলখনৰ ওপৰত তুমি কিবা এটা ক'ব বিচাৰিবা নি মানে এনেকৈ যে 1000 টকাত লৈ খেল খেলাব পাৰি বা কেনেকুৱা ভাবা আচলতে 1000 টকীয়া খেল বুলি ক'বলৈ গ'লে এইটো এটা মানে চবৰে নিজৰ ফূৰ্তি এটা এইটো বোলে কোনোবাই প্ৰাইজ পাম বোলে মই ফাৰ্ষ্ট প্ৰাইজ নিম বা কিবা তেনেকুৱা ধৰণৰ মানে কিবা এটা লোভ কৰি পেলাই অহা কোনো ইয়াত হেৰি নাই প্লেয়াৰ নাই চবেই অকল মুঠতে আহিছে খেল এখন পাতিছোঁ আমি গোটেইখিনিয়ে মিলি পেলাই মুঠতে বছ ডিচিশ্যন এটা কৰিম আৰু খেলিম যোনে যেনেকৈ পায় তাৰ মাজতে প্ৰাইজ এটা কোনোবাই পাব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকৈ মিলাই মেলি আৰু বছ ইমানটোৱে মানে বেলেগ আৰু একো নাই আমিও তেনেকুৱা ভাবিয়ে আহিছোঁ প্ৰাইজ পাম বুলি নহয় আৰু আহিছোঁ আৰু ফূৰ্তি কৰিম বুলি আৰু আজি সকলো কমিটি নাই ইয়াত এইটো গেমত কমিটি নাই আজি আমি চব কমিটি আজি মোৰ মানুহজনক লগ পাইছোঁ লখিমপুৰৰ আমাৰ মৃদুল কি খবৰ কিয় বহুত দিন নাই যে খেলবিলাকত নাই দেখা অকণমান অসুবিধা হৈ আছে ঘৰত মই গম পালোঁ বাৰু কথাষাৰ মোক পাপয়ে ক'লে বাৰু কিন্তু আজি খেলখন কেনেকুৱা হ'ব মজা হ'ব বুলি ভাবিছোঁ পুখুৰীটো চাই ঠিকে আছে ন ঠিক আছে বহা বেষ্ট অফ লাক এইসকল ৰাইজ এইপিনে গোট খাইছে এই আহিছে গোলাঘাট শিৱসাগৰ মানুহ গোট খাইছে আমাৰ লেটিভিটি গ্ৰুপটো ইয়াতে বহিলে এবাৰ চিঞৰি দিয়া লেটিভিটি বুলি এয়া গোটেই লেটিভিটি ভিডিঅ'ত কি বিচাৰিছে দেখিছেনে এইবিলাক বস্তু বিচাৰে নাই আমাৰ লেটিভিটি গ্ৰুপ লেটিভিটি য'ত খেল তাতে জমে বাকীবোৰ হোৱে এইটো ভিডিঅ'ত কৈ দিছোঁ আজি খেলখনৰ পৰা আপুনি কথা দুটামান ক'বলৈ বিশেষকৈ আপোনাৰ পৰা ৰিভিউ লোৱা কথা আছে দিম বাৰু খেলখন হলক নহ'লে কিয় ৰিভিউ দিম এনেই আপুনি কি ভাবিছে মানুহখিনি দেখি এনেইতো ধুনীয়া মানুহ হৈছে যিমান ভাবিছিলোঁ ইমানখিনি যথেষ্ট হৈছে আশা কৰাৰ মতে 100 জন ভাবিছিলোঁ 100 জনৰ টাৰ্গেট আছিলে আহি আছে মানুহ আহি আছে ফোন কৰি আছে মোক প্ৰায় 120 জনৰ ওপৰত হ'ল এতিয়া ঘূৰাই দিব নোৱাৰি খেলিব চবে মিলি মেলি চবৰ ৰাইজৰ সিদ্ধান্তৰ মতে হ'ব আৰু কিবা এনেকুৱা কথা ওলাইছিলে নি আমাক যে আপোনাকে মোকে ধৰি বা আমাৰ এই খেলখনক ধৰি কিছুমান মানুহে মই নাম নকওঁ কিছুমান মানুহে কিবা উলিয়াইছে কিবা কথা তেনেকুৱা কিবা আপুনি গম পায় নি নিজেতো শুনা নাই লোকৰ মুখেদি শুনিছোঁ কিবা কিবি এতিয়া কাক কি ক'ম যে যি কয় কৰি থাকক আমাৰ নিজৰ ৰাস্তাত ঠিক আছোঁ আমি সফলো হৈছোঁ নামৰূপৰ পৰা ৰঞ্জিত দা নাহৰকটীয়াৰ পৰা আমাৰ দেবু খেল মই এড্ৰেছটো কোৱাৰ কথা আছে আপোনালোকে বুজি পাব নিজেই মই কিয় কৈছোঁ নামৰূপ এয়া মুণ্ডা আহিলে নামৰূপৰ পৰা আহিছে খেল আৰু হৈ আছে আৰু আজিৰ ডেটত আৰু এখন খেল আছে সেইকাৰণে মই এড্ৰেছ কৈছোঁ আপোনালোকে চাব কিহৰ কাৰণে কৈছোঁ এয়া নাহৰকটীয়া নামৰূপ চৰাইদেউ ডিব্ৰুগড় মই অথনিৰ পৰা যে কৈ আছোঁ এড্ৰেছবিলাক ডিব্ৰুগড় শুনি থাকিব ডিব্ৰুগড় তিনিচুকীয়া মৰিগাঁও মৰাণ তাৰপিছত শিৱসাগৰখিনি নকওঁ শিৱসাগৰখিনি লোকেলখিনি বাদ দিয়ক গোলাঘাট যোৰহাট তিতাবৰ বোকাঘাট নামৰূপ তিনিচুকীয়া ক'লোঁ এইবিলাক লখিমপুৰ সকলো ছাইডৰ পৰা মানুহ হৈছে আৰু শিৱসাগৰ লোকেলখিনি আছেই মানে ধৰক ওচৰে পাজৰে ডিমৌ হওক আপোনাৰ চন্তক হওক শিমলগুৰি হওক তেনেকুৱা ৰাইজৰ আহিছে তো আজি খেলখন কি এইটো পৰ্যায় চলিছিলে আচলতে খেলখন আছিলে নিজৰ মাজত খেলিম ফূৰ্তি কৰিম বুলি কিন্তু খেলখনে মানুহ কেইজনমানে ৰূপটো বেলেগ লোৱাই দিলে জোকাই ল'লে লেটিভিটিক আৰু লেটিভিটি কম নহয় আৰু কম নেভাবিব আপোনালোকে মানে মই সব ৰাইজক কোৱা নাই সেইকেইজন মানুহক কৈছোঁ লেটিভিটিক কম নেভাবিব ঠিক আছে উঠাবও পাৰে খুৱাবও পাৰে মই কৈ থ'লোঁ কথাষাৰ ডিব্ৰুগড়ৰ এইজন আপোনালোকে হয়তো চিনি পায় মই নকওঁ নাম খেল কেনেকুৱা হ'ব কি পৰিস্থিতি মানুহ কেনেকুৱা দেখিছে আৰু কেনেকুৱা টাইপৰ হ'ব খেলখন খেল বঢ়িয়া হ'ব খেল বঢ়িয়া হৈ যাব 150 ওপৰ হ'ব
আৰু খেলখন খেলি ভাল লাগিব আমি লগৰখিনিয়ে খেলিব আহিছোঁ বাছ আৰু লগৰখিনি খেল পতাৰ কাৰণেহে আহিছোঁ ইমান দূৰৰ পৰা মই এটা জাষ্ট একদম ডাইৰেক্ট সুধিছোঁ কথা এষাৰ বেয়া পাব নালাগে তুমিতো বেয়া নোপোৱা নহয় বেলেগক কৈছোঁ যিসকলে চাব বা আৰু এখন খেল হৈছিলে সেইখনটো ওচৰত হৈছিলে তোমালোকৰ কিয় নক'লা ইয়ালৈ আহিলা গোটেই লগৰ সোপাখিনি ইয়াত আছে তাত কেনেকৈ যাম য়েছ মানে এইটোৱে কৈছে বন্ধুত্ব ভাতৃত্ববোধ মানে য'ত আমি গোটেইগাল আছোঁ সকলো ইয়ালৈ আহিছে খেল জমিব খেল চাই দেখিব নে কি কোৱা হয় হাতখন দাঙি দিয়া সেইটো খয়া বঢ়িয়া এয়া দানা বনাই আছোঁ বঢ়িয়া ঠিক আছে এয়া আমাৰ গোলাঘাটৰ পৰা আহিছে কয়দৌ অমিতাভ দা কেনেকুৱা খবৰ খেল খেলি কেনেকুৱা লাগিব ভাল হ'ব হিচাপত যেন লাগিছে বাকী দেখা যাওক কি হয় ন ঠিক আছে দিয়ক বেষ্ট অফ লাক থেংক ইউ এয়া আমাৰ কয়দৌ গোলাঘাটৰ পৰা আহিছে ভাল লাগিবনে খেলি ভাল লাগিব ভাল লাগিব খালি ৰ'দে খাব ন ৰ'দেটো অকণমান ধৰি এয়া এইজন বছ বছ কিবা এটা কওক কি ক'ম কেনেকুৱা হ'ব কি কথা বহুত আহিছে দেখোন মানুহ বহুত হৈছে নি হ'ব নালাগিছিলে নি 50টামান হ'ব লাগিব মানুহ বহুত হৈ গৈছে ন 100মান হ'ব কিন্তু খেলি ভাল লাগিবনে ভাল লাগিব মজা এইয়া মনটো চিং এয়া চিং বহি আছে গোটেই একদম চিমলগুৰি বাৰী এইখিনি তাৰপিছত গৈ আছোঁ নাজিৰা মনোজ কেনেকুৱা ভাল 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 ফেমিলি লৈ আহিছে লগত এইসকল আমি মৰাণৰ পল্লৱ ধুনু ক'ত তোৰ আগত আছে এই আমাৰ প্ৰাঞ্জল দা মুখ্য আকৰ্ষণ গোলাঘাটৰ প্ৰাঞ্জল দা লালু কিয় নাহিলে যে হয় নি খেল কেনেকুৱা লাগিব এনেই খালি ৰ'দে খাব ন পুৰিব আৰু জ্বলাব আৰু ন সেইটো আছে আৰু ঠিক আছে এইয়া ধুনুহেঁত বহি আছে দেখিছে ন টি চাৰ্ট দেখিছে নাই চব একদম ইউনিফৰ্ম মই আমাৰ সেইপিনেও আছে দুটামান একদম একে একে চব বেংগলৰ এইসকল টিপ টপ এয়া আৰম্ভ হৈ গ'ল মগৰাহাটৰ পাৰ্টি মানে কালুগাঁও পাৰ্টি ওচৰৰ গোস্বামী পাৰ্টি ৰমেন দা বহি আছে এয়া বিটু গোস্বামী পিণ্টু গোস্বামী ইহঁতিকেইটা আছে লগতে একেলগে গোটেই আমাৰ এইটো পাৰ্টি লোকেল গৈ আছোঁ চৰাইদেউ জেগা জেগা দেখাই দিছোঁ ক'ৰ পৰা আহিছে মানুহ তাৰপিছত আপোনালোক গোলাঘাট নে শিৱসাগৰ অঁ তিতাবৰ এইয়া তিতাবৰ আহিছে চক তিতাবৰ পৰা অঁ মজা 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 তিতাবৰৰ পৰা আহিছে দেখিছেনে ৰাইজ ক'ৰ পৰা আহিছে দেখিছে তিতাবৰ দেখিছে এই আমাৰ দিলীপ দাকতো চবেই চিনি পায় মই এড্ৰেছ নকওঁ সেইজন বৰদলৈ দা মৰিগাঁৱৰ পৰা আহিছে তো খেলখনৰ মই জাষ্ট এড্ৰেছটো এইটো কাৰণে কৈছোঁ খেলখন কিটো ৰূপত হ'বলৈ গৈছে জাষ্ট আজি 1000 টকীয়া এটা ভাতৃত্ববোধ খেল এখন খেলিম বুলিয়ে গৈছিলোঁ কিন্তু কিমান দূৰৰ পৰা মানুহ আহিছে অঁ কিমান দূৰৰ পৰা মানুহ আহিছে চাই লওক তাতে চাওক ঠিক আছে দিয়ক লাগক এই আমাৰ চেতিয়া দা এইজন একদম আমাৰ এংলাৰ বয়োজ্যেষ্ঠ এংলাৰ এইজনে ঠিক আছে দিয়ক কিয় কৰ চাহত ৰৈ আছা যে নাই গৰম বেছি পৰিছে অলপ নোৱাৰিছা নেকি গৰমে বেছি খাইছে চুবাইছে খেল খেলি কেনেকুৱা লাগিব আজি ভাল লাগিব ন বঢ়িয়া বেষ্ট অফ লাক তিয়কৰ হয় ধ্ৰুৱ নামটি অঁ আমাৰ চেতিয়াদাৰ লগত আহিছে ন আপোনালোক অঁ আমাৰ লোকেল এইখিনি আমাৰ লোকেল কয়দৌ কালুগাঁও এয়া আহি গ'ল যোৰহাটৰ মণি এয়া অনুপম এইজন পলিন এয়া বহি আছে লচি মাৰিছে দেখিছে ৰাতিপুৱা আহি এয়া ৰাইজ আহিয়ে আছে সেই তাত এয়া গোলাঘাট ক'ৰ অঁ শিৱসাগৰ লোকেল এইখিনি এইকেইজন লোকেল বহক খেলি ভাল লাগিব ন আচ্ছা আচ্ছা এইয়া শিমলগুৰি চিং বহি আছে আৰু এইপিনে অনুপ দা হয়তো আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'ত দেখিছিলে ছেকেণ্ড প্ৰাইজ পোৱা মানুহজন শিমলগুৰিত অনুপ গুপ্তা এইয়া ইও আছে আছিদুল গোলাঘাটৰ পৰা আহিছে গোলাঘাট ন গোলাঘাট মই ৰাইজক দেখাইছোঁ তাৰপিছত বহিমগৈ ডিব্ৰুগড় দেখিছে ঠিক আছে লাগক আপোনালোক নামটি আমগুৰি নামটি বিভিন্ন প্ৰান্তৰ পৰা এইখিনি বাৰু আমাৰ লোকেলে এইখিনি আমি নধৰোঁ মানে আমাৰ লোকেল যেতিয়া আমাৰ লোকেলত পৰে বাকী দূৰৰখিনি ভাবিছোঁ কিমান দূৰৰ পৰা আহিছে খেলখন খেলিবলৈ সেইখিনি মেচাগৰ আমাৰ লোকেল বহি আছে
জাজি, আমাৰ চন্তক, নাজিৰা, নামটি বহি আছে, আমাৰ শিৱসাগৰ চনু, সন্তোষ এইসকল ইয়াত বহি আছে সেই লাইনটো। তো মই ইয়াত বহিছোঁ, মোৰ লগত আছে পাৰ্থদা, তেওঁ আহিছে একচুৱেলি ঘৰ ইয়াতে, আহিছে নামৰূপৰ পৰা, এই গোলাঘাটৰ পৰা আহিছে, নাই নামটিৰ পৰা আহিছে, তেনেকৈ ৰাইজ আহি আছে, এতিয়াও আহি আছে আৰু আহিবলৈ আছে। কেনেকুৱা হ'ব? খবৰ ভালেই আৰু খেল খেলি কেনেকুৱা লাগিব? খেলটো ধৰক ভালেই লাগিব বুলি ভাবিছোঁ আৰু ভাবিছোঁ ন? কৰি আহিছোঁ। ঠিক আছে, শিমলগুৰিৰ পৰা আহিছে, নামটিৰ পৰা আহিছে, আহি আছে আৰু ৰাইজ। ঠিক আছে, সকলোৱে ব্যস্তবিলাক থাকিল আৰু সকলোৱে মিলি প্ৰাইজ লিষ্টখন বনাব লাগিব দেই, সেইটো চবৰ ওপৰতে এৰিছোঁ। এইসকল ইয়াত বহিছে। আজি খেলখনত মানে বৃক্ষৰোপণ কাৰ্যসূচী এটা চলিছে, এই কাৰ্যসূচী কেনেকুৱা মানে কি বুলি ভাবি এইটো কৰিলে? মানুহক লাগে, গছ অবিহনেতো আমাৰ জীৱন একেবাৰে আধাৰ। আৰু এটা কথা, আমি যে ধেমাজিৰ পৰা ইয়াত খেলিবলৈ আহিছিলোঁ, তাৰ এটা চিন এটা লগতে ৰাখিছোঁ। মানে আপুনি এইটোৱে ক'ব বিচাৰে যে আমি য'তে খেলোঁ এতিয়াৰ পৰা আমি এটা এনেকুৱা গছ পুলি ৰুই আহিম তাত? আমাৰ বৰশী বোৱাসকলে যে য'লৈ যায় এটা এটা গছ পুলি লৈ যায়, তাৰ চিন থাকি যায়। এই আমাৰ ভূপেন দা ধেমাজি, তেখেতে গছ বৃক্ষৰোপণ কৰি আছে। তেখেতেই আচলতে এই কাৰ্যসূচীৰ মূল মানে কথা বিষয়বস্তুটো ভাবি পালে আৰু তেখেতে তাৰপৰাই অলৰেডি গছপুলি আৰু ওপৰৰ খাংটো লৈ আহিছে। ভাল লাগিছে, এই এনেকুৱা পদক্ষেপবোৰ ইউনিক, আচলতে ভাবিব লাগে আৰু ল'ব লাগে। বৰ ধুনীয়া এটা পদক্ষেপ ল'লে আজি ভূপেন দাই, ভাল লাগিলে। গোটেই এংলাৰখিনিৰ পৰা, শিৱসাগৰবাসী ৰাইজৰ পৰা, তৰফৰ পৰা, মগৰাহাটী, নামদাং, গোহাঁইগাঁৱৰ বাকী ৰাইজৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ। কেনেকুৱা হৈছে প্ৰাইজ লিষ্টখন মজা হ'ল, মানে 111জন মানুহ হৈছে। তো আমি উজ্জ্বলৰ কাৰণে যিটো আমি কথা পাতিছিলোঁ ৰাখিম বুলি, সেইটো আমি 22,000 টকা ৰাখিছোঁ উজ্জ্বলৰ কাৰণে, 20%। আৰু আপোনাৰ 88,000 টোটেল প্লেয়াৰৰ কাৰণে বাচি গৈছে। তো তাৰ কাৰণে সেই 88,000ত আমি আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ ৰাখিছোঁ 30,000, ছেকেণ্ড প্ৰাইজ ৰাখিছোঁ 15,000 আৰু থাৰ্ড প্ৰাইজ ৰাখিছোঁ আমি 7,000 আৰু বাকী 18টা প্ৰাইজ আমি ৰাখিছোঁ কনচালেশ্যনত 2,000কে। আৰু যদি এতিয়া জইনিং হৈ যায় আৰু তো কনচালেশ্যন আৰু বাঢ়ি যাব, মানে যিমান জইনিং হ'ব কনচালেশ্যন বাঢ়ি গৈ থাকিব। মজা কম আহিলে ৰকমে এতিয়া বৰ্তমান লগাই আছে, একদম আনিছে। আৰু লগত কি আনিছে জানেনে? আমাৰ কাৰণে কি দেখিছে বাৰু? তিয়ঁহ দিনত খাবলৈ আনিছে, ৰকমে আনিছে, ৰকমৰ বাৰীৰ পৰা। লাগিলে যোগাযোগ কৰিব দেই ৰকমক। ইয়াক আৰম্ভ হৈ গ'ল, চবেই বৰশী পেলালে। সেইখিনিত কিন্তু ধবাধপ মাছ উঠাইছে, আঙুলিটো মূৰত দেখিছেনে? তাত কিন্তু পূৰা ৰূপচন্দা উঠিছে, ইপিনেও উঠিলে, য'ত ত'ত উঠিছে মাছ উঠিছে। আমাৰ এই ছাইডটোত উঠা নাদিলেগৈ, কিন্তু সেইটো পুখুৰীত সেই জেগাটোত যে ৰূপচন্দা উঠিছে, টপাত টপ উঠিলে কেইবাটাও। পোৱালি উঠালে আমাৰ হেৰিয়ে বিতুপনে, অলৰেডি মাছ কেইবাটাও গ'ল, তাত ভিৰ হ'ল, মই দেখামগৈ। কিন্তু মই বহি আছোঁ জাষ্ট ৰাতিপুৱা। চাইজটো দেখাই দিয়ে, ৰূপচন্দা দেখিছে চাইজ, ডাঙৰ চাইজ। এইজন গৈ আছে, সেইটো পুখুৰীত অকল মাছবিলাক উঠি আছে। এইটো পুখুৰীত এই প্ৰথম মাছ উঠিছে, এইটো এই ছাইডটোত। পুখুৰী এটাই আজি ফাৰ্ষ্ট আহিছে বৰশী বাবলৈ, চক সেই ৰূপচন্দা এটা উঠালে, চক ফাৰ্ষ্ট আহিছে আজি বৰশী বাবলৈ। বৰশী আজি প্ৰথম লৈছে চাগে সি হাতত। সেইটো একে আছোঁ, সেই ল'ৰাজন সেইজন ৰূপচন্দা লৈ আছে, ৰকমে লৈ আহিছে যে, তাৰ লগত আহিছে আজি প্ৰথম আহিছে বৰশী বাবলৈ কম্পিটিশ্যনত। সেইজন এইটো মাছটো, এইজন প্ৰথম আহিছে, প্ৰথম আহিয়ে ধৰিছে, বঢ়িয়া। পাৰে চক বৰশীত দেখিছে, ৰূপচন্দা উঠিলে। গোলাঘাটৰ পৰা আহিছে তেখেত, দেখিছে? সেইটো চাব দেই, মাছ এটা উঠাব। গ্ৰাছ হয়, গ্ৰাছ। এইটো চোৱা মাছটো চক, ধুনীয়া ডাঙৰ গ্ৰাছ কাপ উঠিছে। এয়া গোলাঘাটৰ পৰা 1 কেজি 1.5 কেজি ওপৰত হ'ব লাগে ন? এগুৱে ধৰিলে ৰূপচন্দা। কিমান হ'ব? ৰাঙলি, য়েছ ৰাঙলি, 700 গ্ৰাম মাছ উঠি আছে দেই। গ্ৰাছ কাপ, সেইটো এটা গ্ৰাছ কাপ, চক সেইটো গ্ৰাছ কাপ। এইটো গ্ৰাছ কাপ, ধুনীয়া। মানে মোৰ কথা কৈ এজন মানুহে, তাৰ পৰা এজন মানুহে, নাম নলওঁ, এতিয়াও নাম নকওঁ, মই তেওঁক বেয়া নকৰোঁ। সেই মানুহজনে প্ৰতিটো এংলাৰক ফোন কৰি কৈছে যে দিলীপ য'ত থাকে তাত মানুহ নহয়, দিলীপে ফোন কৰিলে মানুহ নহয়, দিলীপে ভিডিঅ' বনালে মানুহ নহয়, এখন খেল বেয়া হ'ব। সেই মানুহজনক ক'ব বিচাৰিছোঁ, চক এতিয়া মোৰ বেকত মানুহ চক 120টা হ'লেও আছে ইয়াত,
প্ৰাইজ যেনেকৈ কৈছিলে তেনেকৈ দিছে কমিটিখনে মানে কমিটি অল কমিটি চবেই কমিটি আপোনাক কৈছোঁ যিজনে গম পাইছে ন তেখেতক কৈছোঁ এনেই যাতা কথা নক'ব আৰু যাক তাক নক'ব যিটো কথা মই আপোনাৰ খেলখনক মই বদনাম কৰিবলৈ যোৱা নাই কিন্তু আপুনি যাক যাক ক'লে তেখেতলোকে মোক ফোন কৰি আকৌ ৰিটাৰ্ণ কৈছে যে আপোনাৰ কথা এইটো কৈছে সেইটো বেয়া কথা লোকক কেতিয়াও ডাউন নিদিব আপুনি খেল এখন খেলাই দেখাওক ন অকলে লোকৰ খেলতে ওলমি দৌৰিছে নিজে খেল এখন খেলাই দেখাওক তাৰপিছত ক'ব মই যেনেকৈ মোৰ টীম এটা লৈ সাহস কৰোঁ খেলাওঁ শিৱসাগৰত অৰ্গেনাইজ কৰোঁ 3-4খন খেল এতিয়াও খেলালোঁ কিন্তু আপোনাৰ নিজৰ এখন আপোনাৰ লিডিংশ্বিপত খেলাই দেখাওক তাৰপিছত লোকক ক'ব দিলীপে আমুক কৰিলে দিলীপে বচুক কৰিলে দিলীপে এইটো চাওক ঋতুৱে আকৌ দুটা কাইটত 2টা মাছ উঠিছে দেখিছেনে 2টা কাইটত 2টা মাছ উঠিছে ঋতুৱে ধৰিলে আমাৰ যোৰহাট বঢ়িয়া এই গ্ৰাছ কাপজনী ফাৰ্ষ্ট হৈ আছে 1 কেজি কিমান ক'লে 475 গ্ৰাম ছেকেণ্ডটো গ্ৰাছ কাপ 1 কেজি 358 গ্ৰাম ছেকেণ্ড থাৰ্ড আছে 1 কেজি 232 গ্ৰাম থাৰ্ড ফ'ৰ্থত আছে এই ৰূপচন্দাজনী চাওক কিমান ডাঙৰ এইটো 1 কেজি 178 গ্ৰাম দেখিছেনে বাকী এনেকৈ লাইন পাতি আছে মাছ অলৰেডি বেগ ইয়াতো আছে প্ৰাইজৰ মাছ ইয়াতো সোমাই আছে বুলি কৈছে আৰু যাৰ প্ৰাইজ পৰা নাই তেওঁলোকৰ নিজৰ বেগত আছে কিয়নো ইয়াত কোৱা হৈছিলে যে যোনে যিমান মাছ ধৰিব লৈ যাব পাৰিব এইটো গোলাঘাটৰ পৰা আহিছে তেখেত মাছ এটা ধৰিছে উঠালে ই টানিছে কিন্তু লগালে আমাৰ বৰশীটো আমাৰ পাৰ্থদাৰ মাছ আমাৰ পাৰ্থদাৰ মাছটো লাগিলে ধুনীয়া মাছ এটা লাগিছে মাছটো চক এই প্ৰাইজত যাব প্ৰাইজ হৈ আছে খেল শেষ হ'ল যিসকলে প্ৰাইজ পাইছে প্ৰাইজ ল'বলৈ আহিব এতিয়া বৰ্তমান ইয়াত কেনেকুৱা ভালনে জয়জ্যোতি আপোনালোকসকলে সকলোলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাজৰ ময়ো এজন খেলুৱৈ অসমৰ বিভিন্ন প্ৰান্তত খেল খেলোঁ আজি আপোনালোকে এখন খেল অগতানুগতিক এখন খেল উপভোগ কৰিলে য'ত নেকি আপোনালোকে খেলখন পাতিলে আপোনালোকে সিদ্ধান্ত কৰিলে আৰু সেইসমূহত আপোনালোকৰ মাজৰ পৰাই পুৰস্কাৰ বিতৰণৰ ব্যৱস্থাটো ল'লে আমি কনচলেশ্যন আপোনাৰ 21 নম্বৰ প্ৰাইজ তিতাবৰৰ পৰা আহিছে তেখেত এয়া পাইছে আজি লখিমপুৰলৈ গৈছে দেই 20 নম্বৰ প্ৰাইজটো গোলাঘাট গৈ আছে 19 নম্বৰ প্ৰাইজটো কনচলেশ্যনৰ গোলাঘাট 4 নম্বৰ প্ৰাইজটো গৈ আছে কনচলেশ্যন ডিব্ৰুগড়লৈ গৈ আছে এগু বঢ়িয়া নম্বৰ প্ৰাইজটো গৈ আছে নাজিৰালৈ গৈ আছে ৰাজেন্দা ডিব্ৰুগড় 16 নম্বৰ প্ৰাইজটো গৈ আছে লোকেল এংলাৰ কালুগাঁও 15 নম্বৰ প্ৰাইজ ধুনু 14 নম্বৰ কনচলেশ্যন পাইছে খোৱাঙৰ পৰা আৰু এটা আছে তাৰ ছেকেণ্ড প্ৰাইজ আছে ঠিক আছে বস্তুবিলাক গোলাঘাটলৈ গৈ আছে দেই ডিব্ৰুগড়লৈ গৈ আছে দেই 13 নম্বৰ পুৰস্কাৰ ন 13 নম্বৰ নে 12 নম্বৰ পুৰস্কাৰ ডিব্ৰুগড় এখেত লোকেল কালুগাঁৱৰ মাছ পাইছে বঢ়িয়া 11 নম্বৰ পুৰস্কাৰটো পাইছে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আপোনাক দেই 10 নম্বৰ ভৱিষ্যত উজ্জ্বল কামনা চবৰে কৰিছে গোলাঘাটত বঢ়িয়া পালে কালুগাঁও আমাৰ লোকেল এংলাৰ ডাবল পালে শিৱসাগৰত ই নাম ৰাখিলে যেনিবা পাইছে একদম চব টিপটপ দিছেনে 7 নম্বৰ পুৰস্কাৰ মজা এই পইচাটো যে এই 6 নম্বৰ 6 নম্বৰ পুৰস্কাৰটো মাছটো লৈছে পইচাটো মোক দি থৈ গৈছে এই কৈছে বোলে তই খাবি কিবা এটা হয়নে নহয় ক কেনেকৈ কৰিবলৈ দি দিছোঁ আৰু যোৰহাটৰ পৰা আহিছে তাকে চিনামৰা বঢ়িয়া ঠিক আছে দিয়া মই মতাৰ কাৰণে যে আহিলি ভাল লাগিলে অমিতাভ দা প্ৰাইজ লৈ গৈছে টিপটপ মজা এইজন আপোনাৰ ঘৰ সোণাৰী আমাৰ ৰূপজ্যোতিহঁতৰ লগত আহা মজা সোণাৰী পৰা আহিছে ঠিক আছে আলতাফ দা গোলাঘাট 3 নম্বৰ প্ৰাইজ লৈ গৈছে বঢ়িয়া আমাৰ ধুনু খোৱাঙৰ পৰা আহিছে সি ছেকেণ্ড প্ৰাইজটোও পাইছে আজি পাৰ্টি এটা জমিব লাগে কিন্তু ধুনু লাগে নে নালাগে পাৰ্টি এটা হা
ঠিক আছে দিয়া, ভাল লাগিলে। আছিলো গোলাঘাটৰ পৰা আহিছে, ফাৰ্ষ্ট প্ৰাইজটো লৈ গৈছে। 1 মিনিট ৰ'ব, মই কিবা এটা সুধিলোঁ। খেলখন খেলি মনত কেনেকুৱা লাগিলে যে আজি 1000 টকীয়া খেল এখন শিৱসাগৰত হৈছে, যিটো ধৰা ভবা নাই কেতিয়াও এনেকুৱা এটা খেলো হ'ব পাৰে। তোমাৰ কেনেকুৱা লাগিলে খেলখন খেলি? ভালেই লাগিলে। আপোনাৰ প্ৰথমৰ টাইমটো ঠিকেই কম আছিলে, তাতে বঢ়াই দিলে। হেৰি লাগিছিলে বেলেগ মাছ দিলে, মানে টাইমটো এই ব্ৰেক দি দিয়াৰ কাৰণে অকণমান দিগদাৰ হৈছিলে যে মাছটো মোৰ ওলাই যাব পাৰে নেকি। এইটো ভাগ্যত থাকিলে কোনো কাঢ়ি নিব নোৱাৰে, নহয় জানো? যা লাগে যিমানেই বওক। বঢ়িয়া, ঠিক আছে দিয়া। দেখিলে আচলতে এই খেল আছিলে আজি 1000 টকীয়া, যিখন আমি ভাবিছিলোঁ শিৱসাগৰতে আমি অনুষ্ঠিত কৰিম, শিৱসাগৰ ৰাইজে খেলিম, কিন্তু খেলখন এনেকুৱা এটা পৰ্যায় চলি গ'ল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খেলিবলৈ ইয়াত আহিলে। মৰিগাঁৱৰ পৰা আহিছে, সুদূৰ তিনিচুকীয়াৰ পৰা আহিছে, এইপিনে ধেমাজি লখিমপুৰৰ পৰাও আহিছে, গোলাঘাট যোৰহাট য'ৰ ত'ৰ পৰা মানুহ আহিছে, গোট খাইছে, সমবেত হৈছে। 111 জন নে 100 কিমানজন হৈছিলে। আমাৰ সীমিত চিট আছিলে 100 জন, তথাপিতো আমি 11 জন বঢ়াই দিলোঁ, খেলখন হ'ল। নাজানো কি দেখাব পাৰিলোঁ, কি ভিডিঅ'টো দিব পাৰিলোঁ। খেলবোৰ আচলতে খেলাবলৈ এইটোৱেই মানে আমাৰ মনত আছিলে যে আমি নতুন মুখ উলিয়াই নিব পাৰোঁ নে নোৱাৰোঁ আজি খেলখনৰ পৰা। যি কি নহওক 2-4 জন কেইবাজনো ওলালে নতুন মুখ, ভাল লাগিলে। আৰু এনেকুৱা খেল হৈ থাকক ভৱিষ্যতলৈ, আৰু নতুন নতুন উদ্যোগ ওলাই থাকক। ঠিক আছে, আজিলৈ ৰাখিছোঁ, ধন্যবাদ। জয় আসন।